নমস্কাৰ অসমবাসী ৰাইজ পুনৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু আজি আপোনালোকক দেখাম ধুনীয়া এটা মহ আপোনালোকে চাই ভাল পাব চেহাৰাটো বহুত ধুনীয়া হৈছে তে কাৰ মহ হয় ভিডিঅ'টো আপোনালোকে শেষলৈ ধুনীয়াকৈ চাই থাকক আশা কৰিছোঁ আজি ভিডিঅ'টো চাই বহুত ভাল পাব আৰু ইমান গৰম এই গৰমতো ওলাই আছোঁ তে আপোনালোকৰ মাজত ভিডিঅ'টো লৈ তে আজি ভিডিঅ'টো আপোনালোকে চাই বহুত ভাল পাব আজি চাওক বহুত সুন্দৰ এটি মহ ৰখা ঠাইটো দেখিছে কি সুন্দৰ এটা ঠাই বহুত ডাঙৰ মহ এইটো মোচনটো দেখিছে আপোনালোকে ইয়ান মহটোৰ বিষয়ে কি ক'বা অহা বছৰ জুচখন হ'লে হ'ল ন সুন্দৰ এটা মহ বহুত সুন্দৰ মহ প্ৰথম আনোতে চেহেৰাই নাছিলে এতিয়া চেহেৰা পাতি বহুত ধুনীয়া হ'ল বহুত সুন্দৰ মহ এয়া হৈছে দলবাৰী ৰহমশালী মহটো 2026 আমি জুচ চাব পাম বহুত ঠাণ্ডা মহ তুমি আগত আহা ৰিহানক দেখি ভাল লাগিল আজি মহৰ লগত এজনে আমাৰ মহৰ মালিক দেই তুমি এইফালে চাই দিয়া আকৌ তুমিয়ে মহৰ মালিক এতিয়া তো অহা বছৰ থাকিবা মহৰ লগত ন ৰহমশালী দলবাৰী এই মালিকজনৰ আগত দুটা মহ আছিল তে আপোনালোকে প্ৰথম মহটো জিনত আলী মহটোৰ লগত দেখিছে জালুগুটি পথাৰত তে ছেকেণ্ড মহটো আছিলে জালুগুটি যুঁজ দেখিছিলে মৰিগাঁও চেম্পিয়ন মহটোৰ লগত আৰু এতিয়া 3 নম্বৰ মহ বহুত সুন্দৰ মহ শিঙৰ বান বহুত ধুনীয়া চেহেৰা পাতিও যথেষ্ট ভালে হৈ আছে ৰাইজে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব সকলো মহ যুঁজ প্ৰেমী ৰাইজে ৰহমশালী মহটো ধুনীয়াকৈ চাব পাৰে তো মহ ৰখা ঠাইটো বহুত ধুনীয়া ন আজি গৰমো বেছি যদি মহটো বৰ ধুনীয়া ঠাইত ৰাখিছে বাঁহতলীৰ মাজত ইয়াত ডাবত ৰাখিছে ডাবত ৰাখিলে বোলে চেহেৰা পাতি বহুত ভাল হয় কিন্তু মোচনটো কিন্তু বহুত ধুনীয়া মহটোৰ নাম কি সোণ মহটোৰ নামটো ধুনীয়া দিছে সোণ বহুত ঠাণ্ডা মহ দেখিছে ন ইমান ঠাণ্ডা এটা মহ ৰহমশালী দলবাৰী সুন্দৰ মহটো